বিলাসীপাৰাত ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতিৰ অটপালিত অতিষ্ঠ হৈ পৰিছে একাংশ চৰকাৰী কৰ্মচাৰীৰ লগতে সাধাৰণ নাগৰিক। চান্দা নিদিলে সামাজিক মাধ্যমত আপত্তিজনক ভিডিঅ' আপলোড কৰা সভাপতিজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল। ৰাষ্ট্ৰীয় বজৰং দলৰ বিলাসীপাৰা খণ্ডৰ সভাপতি অভিজিৎ মণ্ডল হকে বিহকে চান্দা বিচাৰি একাংশ চৰকাৰী কৰ্মচাৰী তাৰাণীক অতিষ্ঠ কৰি তুলিছে। বিলাসীপাৰাৰ কৃষ্ণনগৰৰ হবিবৰ ৰহমানৰ নামত তাৰাণীক দীৰ্ঘদিনৰে পৰা চান্দাৰ নামত হাৰাশাস্তি কৰি আহিছে। বিগত দিনত চান্দা লোৱাৰ পিছতো অলপতে পুনৰ ৰহমানৰ পৰা চান্দা বিচাৰে। ৰহমানে চান্দা দিবলৈ অপাৰগ হোৱাত যুৱকজনক খৰ্গহস্তলৈ পৰে। সংগঠনটোৰ সভাপতি অভিজিতে ৰহমানৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য আৰু ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰে। অকল এয়াই নহয়, তাৰিণী ৰহমানক ভাবুকিও দিয়ে। উপায়ন্তৰ হৈ ৰহমানে কালি নিশা বিলাসীপাৰা থানাত অভিজিতৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। আৰক্ষী আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ উচ্চ পদস্থ বিষয়াসকলে এই ক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হৈ পৰিছে। মোৰ নাম হবিবৰ ৰহমান। মই বিলাসীপাৰা চিভিল অফিচৰ এডিশ্যন আইটাৰ হিচাপে মানে ৰেজিষ্টাৰ মুহুৰী হিচাপে কাম কৰি আছোঁ। কাম কৰি থাকোঁতে 1 বছৰমান আগত এই অভিজিৎ মণ্ডলে এদিন হঠাৎ মোক পুলিচ পইণ্টৰ সন্মুখত দেখা পালে। দেখা পাই সি ক'লে যে দাদা আপনার 10,000 টাকা আমাক দিব লাগবে। কিহৰ টাকা দিম আমি? আমার বজরং দলের প্রোগ্রাম আছে, এটা রাষ্ট্রীয় বজরং দলের প্রোগ্রাম এটা আছে, মই রাষ্ট্রীয় বজরং দলের সভাপতি, গতিকে আপনি 10,000 টাকা দিব লাগবে। মই কিছু মোর ইমান টাকা তো নাই, কয় না দিবই লাগবে। পিছত মই 5,000 টাকা দিম। টাকাটো দি তাক সুধিলোঁ যে তুমি রিসিপ্ট দিয়া মোক, কয় না মোর হাতত কোনো রিসিপ্ট নাই, মই এনেকেই সবের পৰা এনেকেই লওঁ, মোর দলৰ কোনো রিসিপ্ট নাই আৰু বহুত মানুহৰ পৰা ল'লোঁ, এনেকেই লওঁ। এনেকৈ থাকোঁতে আৰু 6-7 মাহ পিছত আকৌ মোক ধৰিল, দাদা এইবাৰ 20,000 টাকা দিব লাগিব। মইতো ইমান টাকা দিব নোৱাৰিম। ইয়াৰ মাজত বহুত তৰ্ক বিতৰ্ক হৈ গ'ল। সি মোক ধমকিও দিলে যে মই বিজেপিৰ মানুহক দি ধমকি দিম আৰু বহুত কিবা কিবি ক'লে। কোৱাৰ পিছত ঠিক আছে তুমি কি কৰিব পাৰা কৰক, এনেকৈ কৈ মই গুচি গ'লোঁ। গুচি যোৱাৰ পিছত হঠাৎ কালি না এই 15 দিনমান আগত আপনি টাকা নিদিলে তাক টাকা নিদিলোঁ। 15 দিনমান আগত মই চিভিল অফিচৰ পৰা আহি চাৰ্কেল অফিচত সোমাইছোঁ। সোমাই মোৰ এটা কাম আছিল, নিজৰ কাম, নিজৰ মাটিৰ খাজনা দিয়াৰ কাৰণে মই নলিনী মণ্ডলৰ ৰুমত সোমাইছোঁ। সোমাৰ পিছত এই পিছে সোমাই গৈছে। সোমাই যাই ফটো মাৰিছে। মই দেখা পাইছোঁ ফটো মাৰাটো। পিছত আমি মণ্ডলক ক'লোঁ, এই কিন্তু ফটো মাৰিল। মণ্ডল মানে লগে লগে থিয় দিলে, এই ক'ত গ'ল। তাৰ পৰা সি মানে দৌৰি গুচি গ'ল ফটোটো মাৰি। এই দৌৰি পলাৰ পিছত মই কালি দেখা পালোঁ ফেচবুকত মোৰ নামটো আৰু মোৰ ফটোটো ভাইৰেল কৰি দিছে। পিছত মই উপায় নাপাই থানাতে এজাহাৰ দিলোঁ। কি বুলি ভাইৰেল কৰিছিল? মই বোলে মাটিৰ দালাল, মই বোলে দালালি কৰোঁ। কেনা বেচাৰ কথা কোৱা নাই, চিধা লিখিছে সেই মাটিৰ দালাল, এনেকৈ লিখিছে। এনেকৈ লিখি এই পোষ্টত ভাইৰেল কৰি দিছে ফেচবুকত। পিছত মই উপায় নাপাই আৰু 2 বুদ্ধিজীৱী মানুহৰ পৰা মই বুজ পৰামৰ্শ ল'লোঁ। মানুহবিলাক কয় তাৰ নামত এজাহাৰ দিয়া, এই ল'ৰাটো আচলে বেয়া, বহুত মানুহৰ পৰা টকা এনেকৈ লয়, তুমি এজাহাৰ দিয়াচোন। পিছত মই এজাহাৰ দিলোঁ। ক'ত এজাহাৰ দিছে? থানাত, বিলাসীপাৰা থানাত। সেই হিচাপে মাজে মাজে মোক এনেকৈ ধমকি দিয়ে। আমি এই বস্তুটো যাতে ন্যায় বিচাৰোঁ, মই ন্যায় পাওঁ, তাৰ কাৰণে। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।